পৰম শ্ৰদ্ধাৰ ৰাইজ, অসম ৰাজ্যৰ শিশুসকলৰ স্বাস্থ্য সুৰক্ষাৰ বাবে টিকাকৰণৰ কাৰ্যসূচী নিয়মীয়াকৈ টিকাকৰণ কেন্দ্ৰত চলি থাকে। চেষ্টাৰ পিছতো বহু শিশু টিকাকৰণৰ পৰা বাদ পৰি যায়। বাদ পৰি যোৱা শিশুসকলক টিকাকৰণ কৰাৰ কাৰণে এক বিশেষ টিকাকৰণ অভিযান অসমত আৰম্ভ কৰা হৈছে। জন্মৰ পৰা 2 বছৰৰ শিশুৱে এই বিশেষ টিকাকৰণ অভিযানত অংশগ্ৰহণ কৰি অসমৰ সম্পূৰ্ণ শিশুৰ টিকাকৰণত সহায় কৰিব বুলি আমি আশা ৰাখিছোঁ। মাতৃ আৰু পিতৃয়ে 17 জানুৱাৰীৰ পৰা 25 জানুৱাৰী 2025 চনলৈ টিকাকৰণ কেন্দ্ৰত যায় নিজৰ শিশুটিক টিকাকৰণ কৰোৱাব বুলি মই আশা ৰাখিছোঁ। টিকাকৰণ এক জৰুৰী অভিযান। অসমৰ সম্পূৰ্ণ টিকাকৰণ কৰোৱাবৰ বাবে আপোনালোকৰ সহায় আৰু সহযোগ লাগিব। অসমৰ সকলো মাতৃ পিতৃক যাৰ শিশুৰ আয়ুস 2 বছৰৰ কম আছে তেখেতসকলক এই বিশেষ টিকাকৰণ অভিযানত অংশগ্ৰহণ কৰিবলৈ মই আহ্বান জনাইছোঁ। এই অভিযানত গৰ্ভৱতী মহিলাৰ বাবেও TD প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। আপোনালোকে এই অভিযানটো সফল কৰিবলৈ নিজৰ সহযোগ প্ৰদান কৰিব। মই শ্ৰদ্ধা সহকাৰে এই অনুৰোধটো আপোনালৈ জনালোঁ। ধন্যবাদ।